পাছত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ কি হৈছিল তাক উদ্ঘাটন কৰিবলৈ ছিংগাপুৰলৈ ৰাওনা হৈছে এছআইটিৰ এটা দল ইতিমধ্যে আজি বিয়লিৰ ভাগত এই দলটো গৈ তাত উপস্থিত হ'ব আৰু তেওঁলোকে জুবিন গাৰ্গৰ কি পৰিস্থিতিত ছিংগাপুৰত তেওঁৰ মৃত্যু হ'ল তাত কিবা অন্য ঘটনা সাঙুৰ খাই আছে নেকি সকলো তদন্ত কৰিব মুণ্ডা প্ৰসাদ গুপ্তাৰ নেতৃত্বত এটা দল গঠন কৰা হৈছিল এছআইটিৰ আৰু সেই দলটোৰেই দুজন বিষয়া ইতিমধ্যে ছিংগাপুৰলৈ ৰাওনা হৈছে আৰু আজি বিয়লিৰ ভাগত তেওঁলোক ছিংগাপুৰত উপস্থিত হ'ব জুবিন গাৰ্গ কোনখন হোটেলত আছিল কোনটো ফ্ল'ৰত আছিল কোনটো কোঠাত আছিল সকলো ছিংগাপুৰ আৰক্ষীৰ সহযোগত তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিব আৰু তাত তেওঁলোকে কিবা ৰহস্য পায় নেকি সেইবোৰ তেওঁলোকে চালি জাৰি চাব কিন্তু এমাহ পাছত ছিংগাপুৰলৈ ৰাওনা হ'ল এছআইটি দলটো তাক লৈ মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে সকলোৱে এই কথা কৈ আছিল যে অসম আৰক্ষী দল কেতিয়া ছিংগাপুৰলৈ যাব তাত গৈ অসম আৰক্ষীয়ে কেতিয়া নিজাববীয়াকৈ তদন্ত কৰিব আৰু তেতিয়া মুন্না প্ৰসাদ গুপ্তাই কৈছিল যে দুয়োখন দেশৰ মাজত যাও বুলিলে তালৈ অসম আৰক্ষী যাব নোৱাৰে কিছুমান চুক্তি আছে বা কিছুমান নীতি নিয়মৰ মাজেৰে যাব লাগিব আৰু অৱশেষত এমাহ পাছত ছিংগাপুৰলৈ যাবলৈ তেওঁলোক পাৰিছে আৰু গৈ আশা কৰা হৈছে যে এছআইটি দলটোৱে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰহস্য উদ্ঘাটন কৰিব পাৰিব প্ৰকৃততে ছিংগাপুৰত কি হৈছিল কাৰণ কালিৰ দিনটো গৰিমা শইকীয়া গাৰ্গে সোণাপুৰ জুবিন ক্ষেত্ৰৰ পৰা এটাই অনুৰোধ কৰিছিল যে প্ৰকৃততে ছিংগাপুৰত জুবিনৰ লগত কি হ'ল আমি জানিব বিচাৰো হ'ব পাৰে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিন্তু দুৰ্ঘটনা কেনেকৈ সংঘটিত হ'ল ৰহস্য আৱৰ্তত সোমাই আছে প্ৰতিটো কথাতে এটা ৰহস্য আছে জুবিন গাৰ্গ যিজন মানুহ অসুস্থ আছিল যিজনক তেখেতৰ চিকিৎসকে পানী আৰু জুইৰ কাষলৈ যাবলৈ বাধা প্ৰদান কৰিছিল সেইজনক জুবিন গাৰ্গৰ মেনেজাৰ তথা জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত আৰু লগতে তাত থকা প্ৰবাসী অসমীয়াসকলে জানি বুজি কি কাৰণত সেই অভিশপ্ত দ্বীপটোলৈ লৈ গৈছিল সাগৰত এইদৰে নমাইছিল জুবিন গাৰ্গক সেই ৰহস্য উদ্ঘাটন হ'ব লাগে জানি বুজি লৈ গৈছিল নে তাত কিবা অন্য কাৰণ আছিল নে অসমৰ পৰা জুবিন গাৰ্গক এনেকুৱা ধৰণৰ কিবা এটা পৰিকল্পনা কৰি লৈ যোৱা হৈছিল সেইবোৰ হাজাৰ হাজাৰটা প্ৰশ্ন আছে সেইবোৰৰ উত্তৰ বিচাৰি এছআইটি দলটো তালৈ গৈছে আৰু আমি আশা কৰিম যে অসম আৰক্ষীৰ এই দলটোৱে এছআইটি দলটোৱে যাতে ৰহস্য উদ্ঘাটন কৰিব পাৰে কাৰণ মানুহৰ মনত সময় বাগৰাৰ লগে লগে মানুহৰ খং উঠিছে মানুহৰ খুব প্ৰকাশ দেখা পোৱা গৈছে ছ'চিয়েল মিডিয়াত এটা আন্দোলন আৰম্ভ হৈছে #JusticeForJubin সকলোৱে জুবিন গাৰ্গৰ ন্যায় দাবী কৰি আছে চৌদিশে আন্দোলন হৈছে প্ৰতিবাদ হৈছে এজেৱাইচুপিয়ে পোষ্টাৰিং কৰি আছে আসুৰ নেতৃত্বত আন্দোলন হৈছে অসমৰ ৰাইজে 3,50,00,000 ৰাইজে এই তদন্ত বিচাৰি আছে কিন্তু তাৰ মাজতো অসম আৰক্ষী এতিয়ালৈকে কোনো ধৰণৰ এটা প্ৰকৃত কাৰণটোনো কি এই কাৰণেই জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই কথাটো এতিয়ালৈকে ক'ব পৰা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব পৰা নাই পৰিয়ালৰ লোকক দেখুৱাইছে বুলি কৈছে কিন্তু তাৰ মাজতে একাংশ বুদ্ধিজীৱী সাহিত্যিক সাংবাদিকক মাতি কিছু আলোচনা কৰিলে এছআইটিয়ে তাৰ পাছতে মানুহৰ অধিক খং উঠিছে যে কৈছে কিয় সাধাৰণ ৰাইজক জনাব নোৱাৰে কিন্তু কিছুমান বসা ব্যক্তিক জনাব পাৰে আৰু সেই কথা অসমৰ ৰাইজক কিয় জনাব নোৱাৰে এনেকুৱা ধৰণৰ মন্তব্য আহিছিল বহুতে এছআইটি বিফল হৈছে বুলি মন্তব্য কৰিছে কিন্তু তাৰ মাজতেই উৎকণ্ঠাৰ অন্ত পেলাই এছআইটিৰ এটা দল ছিংগাপুৰলৈ ৰাওনা হৈছে আজি বিয়লিৰ ভাগত এছআইটিৰ দুজন বিষয়া গৈছে আচলতে এছআইটিৰ দলটোত থকা আৰু তেওঁলোকে ইতিমধ্যে আৰম্ভণিৰ পৰাই অতি ক্ষিপ্ৰতাৰে কাম কৰি আছে বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে কাৰণ পলাই থকা অৱস্থাত থকা সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল এই এছআইটি দলটোৱে গ্ৰেপ্তাৰ কৰিলে সিদ্ধাৰ্থ শৰ্মা পলাই আছিল সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ট্ৰেক কৰি এই এছআইটি দলটোৱে তেওঁক গ্ৰেপ্তাৰ কৰি আনিছিল গুৰগাঁৱৰ পৰা শ্যামকানু মহন্ত দিল্লীত নমাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু তাৰ পাছত প্ৰবাসী অসমীয়াসকলক সমন জাৰি কৰা হ'ল যে আপোনালোক আহক আপোনালোকে প্ৰকৃততে তাত কি হৈছিল সেই ঘটনা ভাষ্য আপোনালোকে প্ৰদান কৰক কাৰণ ইয়ত পাৰ্টিটোলৈ যোৱা অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন এই যি প্ৰবাসী অসমীয়াসকলৰ ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিসকল লোক আছে তেওঁলোক পৰীক্ষিত কলিতা আটাই নাম ক'ব বিচাৰিছোঁ যে 11-12জন মানুহ আছে তেওঁলোকৰ কিন্তু ভূমিকা ৰহস্যজনক তেওঁলোক আহিব বিচৰা নাছিল ছিংগাপুৰৰ পৰা তেওঁলোক কি কাৰণত আহিব বিচৰা নাছিল আৰু ছিংগাপুৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি আছে বুলি জনাইছিল ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি কি পালে সেই কথাও অসম আৰক্ষীৰ এছআইটি দলটোৰ দুজন বিষয়ববীয়াই সকলো কথা জানিব বা তেওঁলোকে তাৰ সবিশেষ লৈ ছিংগাপুৰ আৰক্ষীৰ সহযোগত সমগ্ৰ ঘটনাৰ তদন্ত কৰিব আশা প্ৰকাশ কৰা হৈছে যে
SITৰ যি দুজন বিষয়ববীয়া গৈছে দলটো গৈছে তেওঁলোকে জুবিন গাৰ্গ থকা হোটেলখন হোটেল পেচিফিক বুলি যোনখন হোটেলত জুবিন গাৰ্গ আছিল 33 নম্বৰ ফ্লোৰ জুবিন গাৰ্গ আছিল আৰু ৰুম নাম্বাৰটো SIT হাতত আছে তাত যাব কিন্তু প্ৰশ্ন হয় যে এমা যেহেতু জুবিন গাৰ্গৰ সেই হোটেলখনৰ মৃত্যু হোৱা নাছিল সেই হোটেলখনৰ কোঠা জুবিন গাৰ্গ আছিল সেই কোঠাটোত এতিয়া হয়তো বেলেগ ব্যক্তিক তেওঁলোকে তাত থাকিবলৈ দিছে তাৰ পিছতো অসম আৰক্ষীৰ এই SIT দলটোৱে গৈ তাত কি ধৰণৰ ক্লু বিচাৰি পায় সেয়াও কিন্তু ৰহস্যৰ কথা বা সেয়াও এতিয়া কিছুমান প্ৰশ্ন আছে তাক লৈ আৰু সেই সাগৰৰ পাৰত গৈ ইয়ট পাৰ্টিটো য'ত হৈছিল যেটো লাজাৰুছ দ্বীপ আছে য'ত ছিংগাপুৰৰ মানুহবোৰ যাব নিবিচাৰে এটা অভিশপ্ত দ্বীপ বুলি তেওঁলোকে ভাবে কাৰণ 18-19 শতিকাত হেতু কোৱাৰেণ্টাইন হিচাপে ব্যৱহাৰ কৰা হৈছিল যেটা কলেৰা মহামাৰী হৈছিল তেতিয়া কোনো ৰোগ নিৰাময়ৰ ব্যৱস্থা নাছিল তাত সেই ৰোগীসকলক ৰখা হৈছিল আৰু তাতে বহু লোকৰ মৃত্যু হৈছিল আৰু তাতে তেওঁলোকক সমাধিস্থ কৰা হৈছিল মানে এক পথাৰ কবলৈ গলে সেইখন এখন শ্মশান আৰু তাত গৈ এতিয়া এমাহ পাছত সেই সাগৰৰ বুকুত কেনেকৈ কি ক্লু লাভ কৰিব SIT দলটোৱে সেয়া কিন্তু প্ৰশ্ন মানুহৰ মনত উদ্বেগ হৈছে আৰু সকলোৱে লিখিছে যে এমাহ পাছত যে যাবলৈ সময় পাইছে এনেকুৱা ধৰণৰ মন্তব্য ইয়াত কৰিছে কিন্তু তথাপিও অৱশেষত এমাহ পাছত SIT দলটো তালৈ গৈছে আজি বিয়লি উপস্থিত হ'ব আৰু সকলোৱে আমি আশা কৰিম যে এই SIT দলটোৱে তাৰ পৰা কিছুমান এনেকুৱা ধৰণৰ ক্লু লৈ আনক যাতে এই তদন্ত প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰতৰ হয় কাৰণ গৰিমা শইকীয়া গাৰ্গ পামি বৰঠাকুৰ জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ এই পৰিয়ালটো হুকত ভাগি পৰিছে আমি 3.50 লাখ অসমীয়াটো ভাগি পৰিছোই কিন্তু ভাবক নিজৰ পৰিয়ালৰ সদস্য কেজনে ন্যায়ৰ বাবে ৰৈ আছে এদিন দুদিনকৈ এটা মাহ পাৰ হ'ল হয়তো দুমাহ পাৰ হ'ব ইতিমধ্যে নৱেম্বৰত চাৰ্জশিট দাখিল কৰিব বুলি কৈছে সেই চাৰ্জশিটখন কিমান শক্তিশালী চাৰ্জশিট হ'ব যদি কিবা কাৰণত এই যি 5-6 জন অভিযুক্ত আছে এতিয়ালৈকে 7 জন অভিযুক্তক বুলি কৈছো কাৰণ দুজন হাফলং উপকাৰাগাৰত আছে আৰু বাকি 5 জন শ্যামকান্ত মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোক বাক্সা জিলা কাৰাগাৰত তেওঁলোক আছে যিখন একেবাৰে নতুন জেল তাত তেওঁলোকক লৈ যোৱাৰ পাছত কি পৰিস্থিতি সৃষ্টি হৈছে আপোনালোকে দেখিছে এই যদি চাৰ্জশিটখন যদি শক্তিশালী নহয় যদি ক্লু নাথাকে বা কোনো ধৰণৰ তথ্য প্ৰমাণ নাপায় কিন্তু তথ্য প্ৰমাণৰ নথকাৰ হুৰুঙা লৈ বহু ডাঙৰ ডাঙৰ অপৰাধী মুকলি আকাশৰ তললৈ ওলাই আহিছে তেনে হাজাৰ হাজাৰটা উদাহৰণ আছে হয়তো এই জুবিন গাৰ্গৰ মৃত্যু ৰহস্যজনক মৃত্যুৰ ঘটনাত যিসকল লোক অভিযুক্ত বুলি ধৰা হৈছে যিকেইজন তাত আছিল আৰু আটাইতকৈ ডাঙৰ কথা কোনো এজন প্ৰবাসী অসমীয়াক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই তেওঁলোকক মন্তব্য লোৱা হ'ল তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই সেই সকল বাছি যাব নেকি কাৰণ তেওঁলোক আহিলে আৰু গুছি গল বাস্য প্ৰদান কৰিলে আৰু গুছি গল আৰু তেওঁলোকৰ কি তদন্ত হ'ব তেওঁলোক ইয়ট পাৰ্টিটো আছিল কাৰণ ইয়ট পাৰ্টিটো যিজনে তালে মাতি দিছিল তেওঁ আছিল তন্ময় ফুকন অভিমন্যু তালুকদাৰ আছিল তেওঁ হাঁহি সেইদিনাখন আহি মন্তব্য দিলে তন্ময় ফুকনে কি কাৰণত সেই ইয়ট পাৰ্টিটো হঠাৎ সেই ইয়ট পাৰ্টিটো আয়োজন কৰিছিল নেকি নে সেই ইয়ট পাৰ্টিটো যাবলৈকে জুবিন গাৰ্গক লৈ যোৱা হৈছিল সেইটো এটা ডাঙৰ প্ৰশ্ন থাকিব এনেকুৱাবোৰ বহু প্ৰশ্ন অসমৰ ৰাইজৰ মনত আছে কিন্তু সেই প্ৰশ্নবোৰৰ উত্তৰ SIT দলটোৱে ছিংগাপুৰৰ পৰা লৈ আনিব বুলি অসমৰ ৰাইজে আশা কৰিছে কিন্তু মই পুনৰ কৈছো যে এমাহ পাছত যে গৈছে এমাহ পিছত যোৱাৰ পিছত এতিয়া ছিংগাপুৰত কি ক্লু পাব এই SIT দলটোৱে তাক লৈ কিন্তু মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে কাৰণ সাগৰৰ বুকুত গৈ এতিয়া হাতুৰি চাই বা কিবা কৰি সেই নাওখন জাহাজখন যিয়ে নাচায় তাত কি তথ্য পাব SIT দলটোৱে সেই কথা মানুহে প্ৰশ্ন উত্থাপন কৰিছে বা সেই যোনটো হোটেলত জুবিন গাৰ্গ আছিল যোনখন হোটেলত আছিল যোনখন ৰেষ্টুৰেণ্টত জুবিন গাৰ্গে মৃত্যুৰ আগদিনালৈকে গীত পৰিৱেশন কৰি আছিল এগৰাকী মহিলাৰ সৈতে জুবিন গাৰ্গে তাত দেখা পোৱা গৈছিল জুবিন গাৰ্গক TS in Heaven জুবিন গাৰ্গে গাইছিল লগতে মহিলাৰকে নো মেন নো ক্ৰাই যেটা গাই আছিল জুবিন গাৰ্গে গীতটো শুনি যথেষ্ট এনজয় কৰি আছিল সেইবোৰত গৈ SIT দলটোৱে তদন্ত কৰিব কিন্তু বহু পলম হৈছে বুলি ৰাইজে মন্তব্য কৰিছে এমাহ পাছত যাব পাৰিছে কাৰণ অসম আৰক্ষীৰো হাত বন্ধা আছিল মুন্না প্ৰসাদ গুপ্তাই কোৱা মতে যে যাওঁ বুলি তেওঁলোকে যাব নোৱাৰে MLAT যিটো ট্ৰিটি আছে সেই ট্ৰিটি মতে ছিংগাপুৰলৈ অসম আৰক্ষী বা যিকোনো এখন ৰাজ্যৰ আৰক্ষী পতককে যাব নোৱাৰে তেওঁলোকে যিখন ছিংগাপুৰ যে এটৰ্নি জেনেৰেল আছে তেওঁলোকে এখন আবেদন পত্ৰ ভাৰতৰ উচ্চায়ুক্তৰ ফালৰ পৰা দিয়া হৈছিল অসম আৰক্ষীৰ ফালৰ পৰা দিয়া হৈছিল আৰু তাৰ পাছত তেওঁলোকে হেউজ সংকেত দিয়াৰ পাছতহে অসম আৰক্ষীৰ দলটো তালৈ যাব পাৰিছে দুজনে দলটা গৈছে আৰু তেওঁলোকে আজি বিয়লিৰ ভাগত গৈ তাত উপস্থিত হ'ব আৰু তেওঁলোকে তন্নকৈ সকলো পৰীক্ষা কৰিব আৰু ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়েও নিজাববীয়াকৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে কাৰণ এই #JusticeForJubinGarg ছিংগাপুৰৰ যিজন প্ৰধানমন্ত্ৰী আছে তেখেতৰ ফেচবুক পেজতো ভাইৰেল হৈ পৰিছিল বহুতে লিখিছিল তাৰ পাছতে তেওঁলোকে কিছু সময়ৰ কাৰণে ফেচবুক পেজটো বন্ধ কৰি দিবলৈ বাধ্য হৈছিল ছিংগাপুৰৰ ৰাইজেও গম পাইছে যে
জুবিন গাৰ্গৰ মৃত্যু তাত যিটো ৰহস্যজনক অৱস্থাত হ'ল তাক লৈ অসমত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ ছিংগাপুৰখন টুৰিজিমৰ ওপৰত তেওঁলোক যথেষ্ট নিৰ্ভৰশীল আৰু তেওঁলোকে এনেকুৱা এটা ঘটনা হোৱাটো নিবিচাৰিব তাক সেই টুৰিজিমৰ ক্ষেত্ৰত পৰ্যটনৰ ক্ষেত্ৰত যাতে বাধা আহিব সেই কথা তেওঁলোকে নিবিচাৰিব সেইকাৰণে সমগ্ৰ ঘটনাৰ তদন্ত তেওঁলোকে কৰিব আশা কৰা হৈছে যে এছআইটি দলটোৱে সমগ্ৰ ঘটনাৰ তদন্ত কৰি কিছুমান ডাঙৰ ডাঙৰ ক্লু তেওঁলোকে লৈ আহিব পাৰিব আৰু সেই যিবোৰ ক্লু পাব সেই ক্লুৰ জৰিয়তে এই তদন্ত প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰতৰ তেওঁলোকে কৰিব পাৰিব আশা কৰা হৈছে আজি বিয়লিৰ ভাগত এছআৰটি দলটো তাত উপস্থিত হ'ব সম্পূৰ্ণ এমাহ পাছত এই দলটো তালৈ গৈছে দুজন বিষয়া গৈছে নাম তেওঁলোকৰ জনোৱা হোৱা নাই এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই তেওঁলোকে তাত তদন্ত কৰিব আৰু অসম আৰক্ষীৰ যি ধৰণৰ ক্ষিপ্ৰ তদন্তৰ দাবী কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা কালি ফেচবুক পেজত আমি দেখিলো অসম আৰক্ষীয়েও কৈছে যে দাদা আপুনি আমাৰ মাজত সদায় থাকিব চিৰদিন থাকিব সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰি আছে তাৰ মাজতেই এছআৰটি দলটো গৈছে সম্পূৰ্ণ এমাহ পাছত ছিংগাপুৰলৈ আৰু তেওঁলোকে সমগ্ৰ ঘটনাৰ তদন্ত কৰি কিছুমান ডাঙৰ ডাঙৰ ক্লু তাৰ পৰা লৈ আনিব বুলি আমি আশাবাদী ধন্যবাদ